জয়গুৰু শংকৰ আৰু আমি আজি এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি দ্বিতীয়টো দিনত আছোঁ আৰু দ্বিতীয়টো দিনৰ বিভিন্ন পৰিৱেশ আমি আপোনালোকক দেখুৱাম। মই এখন সেতুত আছোঁ। এই সেতুখন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা হৈছে। তেওঁলৈ উৎসৰ্গা কৰি এই সেতুৰ নাম দিয়া হৈছে মায়াবিনী সেতু। চৌপাশে এটা সুন্দৰ পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশৰ মাজত প্ৰাণৰ শিল্পীগৰাকীক জীপাল কৰি ৰখাৰ কাৰণে এই সেতুখনৰ নামাকৰণ কৰা হৈছে মায়াবিনী সেতু। এই সেতুখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত অতিকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কাৰণ এই সেতুখনৰ যোগেদিয়েই কেন্দ্ৰীয় সেৱা বাহিনী আৰু ভোজনালয় দুয়োটা একলগ কৰা হৈছে, দুয়োটা সংলগ্ন কৰা হৈছে। আৰু এই সেতুখনৰ যোগেদি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কি ধৰণে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ পৰা ভোজনালয়লৈ কি ধৰণে সংযুক্ত কৰা হৈছে, কি ধৰণে এই সেতুখনৰ যোগেদি নিয়া হয়। কৃষ্ণ জয়গুৰু শংকৰ। জয়গুৰু শংকৰ। আমি মৰিগাঁৱৰ পৰা আহিছোঁ। প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাইছোঁ, কিন্তু তেখেতৰ নামত আপোনালোকৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ পৰা ভোজনালয়লৈ সংযুক্ত এখন সেতু মায়াবিনী সেতু নামাকৰণ কৰা হৈছে। এই শিল্পীগৰাকীক যে আমি জীয়াই ৰাখিছোঁ, ক'ৰবাত নহয় ক'ৰবাত ইমান কষ্টৰে বনাই তোলা এখন সেতু, কেনেকুৱা লাগে? হয়, তেখেতক স্মৰণ কৰি আমি সেতুখন বনাইছোঁ। আমি যাতে সুন্দৰভাৱে তেখেতক স্মৰণ কৰি আমি ভোজনালয় যাব পাৰোঁ, তাকে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। নিশ্চয়কৈ বিভিন্ন প্ৰান্তৰ যিহেতু ভকত বান্ধৱ আহিছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আপোনালোক ক'ৰ পৰা অহা? মৰিগাঁও। প্ৰাণৰ শিল্পীগৰাকীৰ নামত এখন সেতু নামাকৰণ কৰা হৈছে, সুন্দৰ এটা পৰিৱেশ। তেনেকুৱা ভালেই হৈছে, সুন্দৰ অতি সুন্দৰ। তেজপুৰ সেৱা বাহিনীয়ে বিশেষকৈ বহুত ভালেই কাম কৰিছে। আমাৰ সদায় মনত আহি থাকিব তেখেতৰ জুবিন দালৈকে, আৰু সদায় স্মৰণ কৰি ৰাখিম। সেই খেতিখন সেই নামতে ৰখা হৈছে। কালিৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই ১০,০০০ শিল্পীয়ে কি ধৰণে দিহানাম পৰিৱেশন কৰিছিলে আপোনালোকে সেই দৃশ্য দেখিছিলে। ঠিক সমান্তৰালকৈ আমি এই সেতুখন দেখুৱাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু এই যি মূল স্থান, এই স্থানৰ যোগেদি এই সেতুখন আপোনালোকে দেখিছে। এই সেতুখনে সংযুক্ত কৰিছে কেন্দ্ৰীয় সেৱা বাহিনী আৰু ভোজনালয়। ইয়াত কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত যিসকল আচলতে ১০,০০০তকৈ অধিক সেৱক সেৱিকা নিয়োজিত হৈ আছে, তেওঁলোকে ইয়াৰ পৰা পোনে পোনে ভোজনালয়লৈ যাব পৰাৰ কাৰণে এটা ব্যৱস্থা, সুন্দৰ ব্যৱস্থা। আৰু সেই ব্যৱস্থাৰ জৰিয়তে এই সেৱক সেৱিকাসকলে ইয়াৰ পৰাই তেওঁলোকে পোনে পোনে ভোজনালয়লৈ যায়, য'ত আতিথ্য কৰাৰ কাৰণে যিসকল ভকত বান্ধৱ আহিছে, আই মাতৃ আহিছে, তেওঁলোকক আতিথ্য কৰাৰ কাৰণে এটা সুযোগ লাভ কৰিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনখনত অন্যতম আচলতে আকৰ্ষণ হৈ পৰিছে এই সেতুখন, যিখন সেতুৱে সকলোকে আকৰ্ষিত কৰিছে। কৃষ্ণ বাপ, ক'ৰ পৰা অহা হৈছে? হয়, কৃষ্ণ জয়গুৰু শংকৰ। আমি মৰিগাঁৱৰ পৰা আহিছোঁ। জুবিনদাৰ এটি গীতৰ নামেৰে সেতুখন নামাকৰণ কৰা হৈছে, কি ক'ব আছে? হয়, এইটো অত্যন্ত খুবেই ভাল কথা। ক'তো নাছিলে, এই বছৰ ইয়াতে আৰম্ভ কৰা হৈছে। কৃষ্ণ। এইবাৰ চিন্তুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয়টো দিনৰ পৰিৱেশে আপোনালোকক দেখুৱাই গৈছোঁ। অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে এটা এটাকৈ সম্পন্ন হৈ আছে। অধিৱেশনৰ গ্ৰন্থ বিপণী ক্ষেত্ৰত লালে টাপু যুদ্ধ নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হৈছে। জামুগুৰিহাটৰ লেখক সাংবাদিক খনীন্দ্ৰ বৰুৱাই লিখি উলিয়াইছে গ্ৰন্থখন উন্মোচন কৰে ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতাই। জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ অসমীয়া গাঁও কেনেকৈ অবৈধ বাংলাদেশীয়ে কাঢ়ি লয়, কেনেকৈ সন্দেহজনক বাংলাদেশীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অসমীয়াক নৃশংস আক্ৰমণ কৰিছিল, সেই সকলো কথা গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে। খনীন্দ্ৰ বৰুৱাৰ এই গ্ৰন্থখনৰ প্ৰতি আগ্ৰহী হৈ পৰিছে পাঠক সমাজ। গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই সমাজকৰ্মী নিতুমণি বৰা, সাহিত্যশিল্পী শৈলেন বৰকটকী, যুৱ সাহিত্য একাডেমী বঁটা প্ৰাপক অঞ্জন বাস্কুতা, সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি অতুল ভট্টাচাৰ্যই।